হেল্ল' গাইজ, আজি ফুল মস্তি হ'ব গৈ আছে কিয়নো আজি আহিব অদলাগুৰিত বিদিশা দেৱী আৰু লগতে মোৰ দিনৰ ভাগত এটা ফটোশ্বুট আছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ। কি আঁতৰ বনলা বুলি কোৱা মোক আঁতৰ নহয় ৰে ভাই, এইটো হ'ল ডেনবাৰ বুলি যে কয়। তই কেইটা ফেক্টৰ নাম জানা এইটো কোৱা ক'ল। গাইজ ফাইনেলি আহি পালোঁ আমি। চ' এইটোৱে ঘৰ সিহঁতৰ, চ' কোমৰীয়াত। চ' এতিয়া ওলাই আছে বোধহয়, ৰেডি হৈ আছে বোধহয়। অলপ নৰ্মেল One, two, three, action. Okay. So guys, finally photoshoot হৈ গ'ল। এটা ৰীলো বনালো ইয়াতে। Wow. Guys, shoot কৰি আহিলো। ভাল shoot কৰিলো। মই এতিয়া আহিলো আমাৰ জিন্তু ভাইটিৰ দোকানত। So ভাইটিৰ দোকানত আহিলো, তাৰমানে একচুৱেলি মোৰ এখন ফটো ওলাব লগা আছে। আমাৰ ভাইটিয়ে এটা ফটো মানে ইপছনৰ প্ৰিণ্টাৰ, কি মজা প্ৰিণ্টাৰ কিনিছে বোলে ভাইটিয়ে। চ' মই গমেই পোৱা নাছিলোঁ ইপছনৰ ইমান ধুনীয়া এটা প্ৰিণ্টাৰ আছে, দেখা পাইছে কাপোৰেৰে ঢাকি থৈ দিছে। চ' এইটোৱে হ'ল প্ৰিণ্টাৰ। এই প্ৰিণ্টাৰটোত বোলে এনেকুৱা ধুনীয়া ফাৰ্ষ্ট ক্লাছ ফটো ওলায়, মই গমেই পোৱা নাই এতিয়ালৈকে। চ' এতিয়া মই ভাবিছোঁ এই বাবুৰ এখন ফটো, আমাৰ তাৰমানে পেহীৰ ভাইটি আৰু। চ' মজা এইটো, ইমান ধুনীয়া ফটো। এইখন তাৰমানে এতিয়া জেৰক্স কৰি উলিয়াম বুলি ভাবিছোঁ। চাওঁ L3250 মানে কেনেকুৱা ধৰণৰ ফটো প্ৰিণ্ট কৰে এতিয়া। চ' এইখন মানে একচুৱেলি ভাইটিৰ দোকান, মোৰো দোকান বুলি ক'ব পাৰি, কাৰণ এইপিনে দেখা পাইছে মোৰ ফটো আছে ওপৰত। চ' মোৰ ফটো তাৰমানে ভাইটিয়ে, মই জোৰ কৰা নাছিলোঁ, কিন্তু ভাইটিয়ে বোলে জোৰ কৰি মোক ক'লে বোলে, ভাই দাদা তোমাৰ এখন ফটো লাগে, মানে মনত পৰি থাকে বোলে ভাইটিৰ। চ' এইখন লগাই থৈছে, দেখা পাইছে। এতিয়া সময় হ'ল ফটোশ্বপত লৈ যোৱা। এতিয়া ফটোশ্বপ অন কৰিলোঁ। এতিয়া নিউত আহিলোঁ। এতিয়া A4 চাইজত অ'কে কৰি দিলোঁ। এতিয়া এইখন ডাঙৰ কৰি দিলোঁ। এতিয়া এনেকৈ কৰিলোঁ, এইটো এখন ফটোখন এনেকৈ টানি লৈ গ'লোঁ। এতিয়া ইয়াতে লগাই দিলোঁ, অ'কে মাৰি দিলোঁ, ইয়াতে একে কৰি দিলোঁ। এতিয়া প্ৰচেছত এণ্টাৰ কৰিলোঁ, ওলাই আছে এতিয়া ফটো, বঢ়িয়া। Hello guys, welcome back to my YouTube channel, Hunjit Blog. So নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ অদলাগুৰি ফাংচন চোৱাৰ কাৰণে। বিদিশা দেৱী আহিব। চ' আমি তিনিজন ওলাইছোঁ, বতৰ খুব বেয়া, চ' তাৰ কাৰণে গাড়ী লৈ ওলাইছোঁ। চ' দেখা হৈছে ভয়ংকৰ সন্ধিয়া আমি ওলাইছোঁ। এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰি আছে আমাৰ ভাস্কৰ বগা। এইপিনে কেমেৰা লৈছোঁ গাইজ, দুখনমান পাৰিলে ভাল ফটোশ্বুট কৰিম বুলি ভাবিছোঁ। চ' এইপিনে আমাৰ ৰূপম। ভাত খাই ওলাইছা না তুমি? খাইছোঁ। তোমাক বহুত দিনৰ মূৰত দেখা পাইছে ব্লগত। হাই কৰি দিয়া। মেমৰি তাত নাথাকে ভাইটি, এইটো কোনাই নাই। চ' বহুতে জানে ভাস্কৰক, এজন তেওঁ ভাল মাৰ্কেটিং কৰে। তেওঁ ফটোগ্ৰাফীৰ লগত 2 বছৰ ধৰি জড়িত হৈ আছে, মোৰ লগতে ফটোশ্বুট কৰে। আৰু চ' মই গাইজ বিশেষকৈ নতুন ল'ৰা এইবিলাকৰ লগত, মানে নতুন যিবিলাক উঠি অহা ল'ৰাৰ লগত কাম কৰি বৰ ভাল পাওঁ। চ' ভাস্কৰো তেনেকুৱা উঠি অহা ল'ৰা, বহুত সোনকালে কেচ কৰে বস্তুবিলাক, বহুত তাৰমানে ভাল লাগে। ইটো ভাষাটো আপোনালোকে পাব ভিডিঅ', ঠিক আছে? আচ্ছা, স্কিপ নকৰো দে, ঠিক আছে। ভাস্কৰৰ স্বভাৱটো গম পালে ই খোলা মানুহটো। চ' এতিয়া যাব ওলাইছো আমি। আৰম্ভ কৰিলো গাইজ, যাত্ৰা আৰম্ভ কৰিলো। আমি পাইতলা নহয় কৰা আমি তিনিজনে ওলাইছো, আৰুতো বেলেগ দেখা পোৱা নাই মানুহ যোৱাৰ কাৰণে। এইটো গান গাইছে না? এতিয়া আমি পালো গাইজ মানিপুৰ ফ্লাইঅভাৰ। চ' খুব ধুনীয়া ফ্লাইঅভাৰ, মানে এইখিনিত আহি এনেকুৱা ভাল লাগে ফ্লাইঅভাৰখন, মানে মানিপুৰত অহা নিচিনা নালাগে, সঁচাকৈ কৈছোঁ। এইখন নতুনকৈ বনাইছে, যিসকলে নাজানে। এইখন মানিপুৰত ইমান এটা মানে ধুনীয়া লাগে, ষ্ট্ৰীট লাইটবিলাক আৰু যেতিয়া জ্বলি থাকিব মানে ইমান ভাল লাগে। যোৱাকালি CM অহাৰ কাৰণে নে কি নাজানো, কিন্তু মানে গোটেই ষ্ট্ৰীট লাইটবিলাক জ্বলাই থৈ দিছিল।
আৰু চাবলগীয়া হৈছিল একেবাৰে পৰিৱেশটো মানে ইমান মই মানিপুৰত আহিছিলোঁ কালি এতিয়া আমি 200 টকা তেল ভৰাম ফাৰ্ষ্টৰ 200 এইটো আমাৰ মানিপুৰৰ তেল ডিপু তাৰমানে আমাৰ যিটো পাইতলাডোহাৰ তেল ডিপু এইটো 9টা বজাৰ পিছত বন্ধ থাকে সেইকাৰণে আমি মানিপুৰত আহিলোঁ এতিয়া তেল ডিপুটো इसको अगर कोई बिल्ला चाहिए तो मेरे से पाऊंगे मुझे है पता परमिशन लेना होगा এতিয়া গাইজ বাহৰ তলে তলে আমি আহি পালো অদলাগুৰি এয়া অদলাগুৰি আমি নতুন পাৰা না পুৰণি পাৰা ক'ব পৰা নাই আৰু গাড়ীত গৈ আছে বিদিশা দেৱী গৈ আছে চ' আমিও আহি পালো সিহঁতো আহি পালে আমন্ত্রিত শিল্পী বিদিশা দেৱীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক কাৰ্তিক ৰায় এইবাৰ আমি গাড়ীত শুই গান শুনি আছো মানে অলপমান মিউজিকটো বেছি লাউড হৈ আছে গানৰ যিটো সুৰ গানৰ চাউণ্ডতকৈ মিউজিকটো অলপ লাউড হৈ আছে এইপিনে ফাংচন চলি আছে বেক চাইডে চ' ভাস্কৰ এতিয়া ফাংচন চাই আছে আমি তেওঁৰ কাৰণে ৰখি আছোঁ ইয়াতে গাড়ীতে ৰখি আছোঁ আৰু চ' বিদিশা দেৱীৰ গান শুনিলোঁ গাছ তাৰমানে তাইৰ মাতটো ভাঙি আছে বোলে চ' তাৰ কাৰণে অলপমান গানটো অলপ অসুবিধা হৈছে গান গোৱাৰ কাৰণে অভাৰঅল নৰ্মেলি ঠিকেই ভালেই গান গাই আছে অলপমান তাৰমানে মিউজিক চিষ্টেমৰ মিউজিকটো অলপ লাউড হৈ আছে যাৰ কাৰণে তাইৰ মাতটো শুনিবলৈ পোৱা নাযায় অলপমান সৰু সৰুকৈ শুনা পোৱা যায় আৰু তো গাইজ বহু ৰাতি হ'ল আজিৰ ভিডিঅ'টো ইমানতে সামৰো নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই